বহুকেইজন ষ্টুডেণ্টে আমাক কমেণ্ট ছেকশ্যনত সুধিছিলে যে ছাৰ আমি যদি NIMS এক্সামত পাছ কৰোঁ, ঠিক আছে, তেতিয়াহ'লে আমি যিটো 48,000 ৰুপিজ পাম গভৰ্ণমেণ্টৰ ফালৰ পৰা, এইটো কেনেকৈ পাম? ঠিক আছে, তোমালোকে কৰা এই প্ৰশ্নটোৰ ওপৰতে আজিৰ এই ভিডিঅ'টো বনাইছোঁ। গতিকে ভিডিঅ'টো তোমালোকে মনোযোগেৰে চাবা, বহুতো নজনা কথা তোমালোকে জানিব পাৰিবা। ঠিক আছে, লগতে তোমালোকে যেহেতু ৰিকুৱেষ্ট কৰাৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ, এটা লাইক কৰি কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিবা ভিডিঅ'টো চাই তোমালোকে কেনেকুৱা পাবা। এতিয়া চাওঁ আহা আমি যে নিউ ৰেজিষ্ট্ৰেশ্যন, অৰ্থাৎ পাছ যদিহে তোমালোকে কৰা, তেতিয়াহ'লে নিউ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগিব। লগতে জনাব বিচাৰিছোঁ যে যিমান ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিছে, ইয়াৰ ভিতৰত প্ৰায় 2400 জন, ঠিক আছে, প্ৰায় 2400 জন ছাত্ৰ ছাত্ৰীহে এই স্কলাৰশ্বিপটো পাবলৈ সক্ষম হ'ব। গতিকে স্কলাৰশ্বিপটো পোৱাৰ পিছত কি কৰিব লাগিব চোৱা, নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে বৃত্তিৰ ধন প্ৰাপ্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেল NPS তথা www.scholarship.gov.in ৱেবছাইটত গৈ পঞ্জীয়ন কৰাটো বাধ্যতামূলক। অৰ্থাৎ যদিহে তোমালোকে পৰীক্ষাত উত্তীৰ্ণ হোৱা, তোমালোকে মই উত্তীৰ্ণ হোৱাটোৱে বিচাৰোঁ, ঠিক আছে, যদিহে উত্তীৰ্ণ হোৱা তেতিয়াহ'লে পইচাটো পাবৰ কাৰণে তোমালোকে গুগল ক্ৰমত তোমালোকে এইটো ৱেবছাইটৰ চাৰ্চ কৰিব লাগিব www.scholarship.gov.in, ঠিক আছে, গৈ তোমালোকে তাত পঞ্জীয়ন কৰিব লাগিব, অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। মনত ৰাখিবা, যদিহে তোমালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে নাজানা, তোমালোকে এটা কমেণ্ট কৰিবা তোমালোকে পাছ কৰাৰ পিছত, বা এতিয়াই কমেণ্ট কৰি থবা, মই এটা ভিডিঅ'ৰ জৰিয়তে তোমালোকক বুজাই দিম। ঠিক আছে, এতিয়া নেক্সট চাওঁ আহাচোন। উত্তীৰ্ণ শিক্ষাৰ্থীয়ে প্ৰথমতে নিজৰ নাম আৰু আধাৰেৰে www.scholarship.gov.in ৱেবছাইটত ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন, যাক চমুকৈ OTR বুলি কোৱা হয়, তাত পঞ্জীয়ন কৰি তাৰপিছত NIMS আঁচনিৰ অধীনত বৃত্তিৰ বাবে আবেদন কৰিব লাগিব। ঠিক আছে, তাৰপিছত কি কৰিব লাগিব, এই ৱেবছাইটটোত যোৱাৰ পিছত তোমালোকে নিজৰ যিটো নাম আছে, নামটো তোমালোকে নিজৰ যিখন আধাৰ কাৰ্ড আছে, ঠিক আছে, আধাৰ কাৰ্ড থাকিব লাগিব তোমালোকৰ লগত, নিশ্চয় আছে, সেই আধাৰ কাৰ্ডেৰে কি কৰিব লাগিব, এটা OTR বুলি কয়, OTR মানে হৈছে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন, ঠিক আছে, এইটো পঞ্জীয়ন কৰিব লাগিব। তোমালোকৰ মোবাইলত OTP আহিব, যিটো আধাৰৰ লগত লিংক কৰা আছে, ঠিক আছে, তাৰপিছত তোমালোকে সেই NIMS আঁচনিৰ অধীনত বৃত্তিৰ বাবে আবেদন কৰিব লাগিব। নেক্সট চোৱা, শিক্ষাৰ্থীসকলে কৰ্তৃপক্ষই সংশ্লিষ্ট বৰ্ষৰ বাবে নিৰ্ধাৰণ কৰি দিয়া অন্তিম তাৰিখৰ ভিতৰত পঞ্জীয়ন আৰু আবেদন প্ৰক্ৰিয়া সমাপন কৰিব লাগিব, অন্যথা সেই শিক্ষাৰ্থীজনে বৃত্তিৰ লাভৰ পৰা বঞ্চিত হ'ব। অৰ্থাৎ তোমালোকক যেতিয়া ৰিজাল্টটো দিব, তাত এটা নিৰ্দিষ্ট ডেট দিয়া থাকিব, যেনে এপ্ৰিলৰ ধৰি লোৱা, এইটো অফিচিয়েল আপডেট নহয়, ঠিক আছে, এপ্ৰিলৰ ধৰি লোৱা 15 তাৰিখ, ঠিক আছে, 15 এপ্ৰিলৰ ভিতৰত তোমালোকৰ ৰেজিষ্ট্ৰেশ্যনটো কৰিব দিব। তাৰ ভিতৰত তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। কিবা কাৰণত যদি তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাহৰি তোমালোকে যদিহে নেক্সট জুন জুলাই মাহত ৰেজিষ্ট্ৰেশ্যন কৰিব যোৱা, তেতিয়া তোমালোকৰ কিন্তু স্কলাৰশ্বিপৰ কাৰণে এলিজিবল নহ'বা। ঠিক আছে, গতিকে সময়মতে ৰেজিষ্ট্ৰেশ্যন তোমালোকে কৰিবই লাগিব। আৰু লিখা আছে, অন্যথা সেই শিক্ষাৰ্থীজনে বৃত্তিৰ লাভৰ পৰা বঞ্চিত হ'ব। নেক্সট তোমালোকে চোৱা, নেক্সট শিক্ষাৰ্থীসকলৰ পঞ্জীয়ন আৰু আবেদন প্ৰক্ৰিয়া সফলভাৱে সম্পূৰ্ণ হোৱাৰ পিছত INO হিচাপে বিদ্যালয়ৰ প্ৰধানজনে ইয়াৰ পৰীক্ষণ প্ৰক্ৰিয়া নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰিব লাগিব, আৰু তাৰ পূৰ্বে INOই আধাৰ কাৰ্ডৰ সহায়ত নিজৰ পঞ্জীয়ন NSPত কৰি ল'ব লাগিব। অৰ্থাৎ কি কৈছে, যে শিক্ষাৰ্থীসকলে নিজে নিজে পঞ্জীয়ন কৰিব লাগিব, ঠিক আছে, আৰু আবেদন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব লাগিব। হোৱাৰ পিছত কি কৰিব, INO মানে হৈছে ইনষ্টিটিউচনেল নোডেল অফিচাৰ, ঠিক আছে, নোডেল অফিচাৰ হিচাপে বিদ্যালয়ৰ যোন প্ৰধান শিক্ষক আছে, হেড অফ দ্য ইনষ্টিটিউশ্যন, ঠিক আছে, তোমালোকৰ যিটো ইখন ইনষ্টিটিউশ্যন আছে তাৰ যিজন হেড, তেওঁ কি কৰিব, পৰীক্ষণ কৰিব যে তুমি এলিজিবল হয় নে নহয়, বা তুমি কিবা ভুৱা কিবা ডকুমেণ্টছ দি পাছ কৰিছা নেকি, বা যেনে ধৰা OBC বা SC কেটেগৰী বহুতে চাৰ্টিফিকেট দিয়ে, গতিকে সেইবোৰ চেক কৰিব, ঠিক আছে, ঠিকে আছেনে নাই। তাৰপিছত কি কৰিব, তাৰ আগতে INOই, ঠিক আছে, INO মানে হৈছে ইনষ্টিটিউচনেল নোডেল অফিচাৰে আধাৰ কাৰ্ডৰ সহায়ত, তোমালোকৰ যিখন আধাৰ কাৰ্ড আছে ইয়াৰ সহায় লৈ নিজৰ পঞ্জীয়ন NSPত কৰি ল'ব লাগিব। ইয়াৰ বিষয়ে তোমালোকে ইয়াত ডিৰেক্টলি গ'লে বুজি নাপাব, তোমালোক মই ডিৰেক্টলি অনলাইন কৰি কেনেকৈ অনলাইন কৰিব লাগে বুজাই দিবলৈ চেষ্টা কৰিম ৰিজাল্ট দিয়াৰ পিছত। নেক্সট দিছে, কেৱল চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীহে এই আঁচনিৰ অন্তৰ্ভুক্ত হ'ব পাৰিব। অৰ্থাৎ এটা বস্তু মনত ৰাখিবা, গভৰ্ণমেণ্ট স্কুলৰ লগতে প্ৰাইভেট যিবোৰ স্কুলৰ ছাত্ৰ ছাত্ৰী আছে, প্ৰাইভেট স্কুলৰ ছাত্ৰ ছাত্ৰীসকলেও এই পৰীক্ষাটো দিব পাৰে, কিন্তু প্ৰাইভেট স্কুলত পঢ়া ছাত্ৰ ছাত্ৰীসকল এই যিটো আঁচনি, এই আঁচনিৰ কাৰণে এলিজিবল নহয়। অৰ্থাৎ প্ৰাইভেট স্কুলত পঢ়িলে তোমালোকে এই 48,000ৰ কাৰণে এলিজিবল নহয়, তোমালোকে পাছ কৰিলে কিন্তু নোপোৱা, ঠিক আছে, তোমালোকে গভৰ্ণমেণ্ট স্কুলত পঢ়া হ'ব লাগিব।
নেক্সট তোমালোকে চোৱা এই ক্ষেত্ৰত বিদ্যালয়ৰ প্ৰধানে প্ৰয়োজন অনুসৰি কম্পিউটাৰ জ্ঞান থকা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তথা সহায়কৰ জৰিয়তে সম্পূৰ্ণ প্ৰক্ৰিয়াটো সম্পাদন কৰিব পাৰে অৰ্থাৎ কিবা কাৰণত যদি তোমালোকে টান পোৱা অনলাইনটো কৰিবৰ কাৰণে ঠিক আছে বহুত যিহেতু তোমালোক সৰু সৰু ল'ৰা ছোৱালী গতিকে তোমালোকে কম্পিউটাৰৰ জ্ঞান থকা অৰ্থাৎ অনলাইনৰ যিবিলাক দোকান থাকে হয়নে তোমালোকৰ ওচৰত নিশ্চয় কম্পিউটাৰৰ দোকান আছে বা কম্পিউটাৰৰ বিষয়ে জনা বা যিয়ে অনলাইন কৰি থাকে তেনেকুৱা ধৰণৰ আন কোনো জনা ব্যক্তিৰ সহায় ল'বা লৈ তোমালোকে এই আবেদন প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব পাৰিবা নেক্সট চোৱা এই ক্ষেত্ৰত বিদ্যালয়ৰ প্ৰধানে প্ৰয়োজন অনুসৰি এইটো হৈ গ'ল পঞ্জীয়ন প্ৰক্ৰিয়া সুচাৰুৰূপে সম্পাদন হ'লে ভাৰত চৰকাৰৰ পৰা প্ৰত্যক্ষভাৱে জলপানীৰ ধন বছৰি 12,000 টকাকৈ শিক্ষাৰ্থীৰ বেংক একাউণ্টত ডিবিটি যোগে জমা হ'ব ঠিক আছে ইয়াত কি কৈছে মন কৰা ইয়াত কৈছে যে পঞ্জীয়ন প্ৰক্ৰিয়া সুচাৰুৰূপে যেতিয়া সম্পাদন হ'ব তেতিয়াহ'লে কৈছে যে তোমালোকৰ একাউণ্টত ঠিক আছে বহুতো ছাত্ৰ ছাত্ৰী এটা কুৱেশ্যন সোধে যে পাছ কৰাৰ লগে লগে আমি 48,000 পাম নেকি মনত ৰাখিবা তোমালোকে পাছ কৰাৰ লগে লগে 48,000 তোমালোকে নোপোৱা 4 ইয়াৰ্ছৰ ভিতৰত পাৰ ইয়াৰ অৰ্থাৎ এক বছৰত তোমালোকে 12,000 কৈ পাবা পাৰ ইয়াৰ ঠিক আছে 4 বছৰলৈকে তোমালোকে 48,000 পাবা অৰ্থাৎ প্ৰতি বছৰে তোমালোকে 12,000 টকাকৈ পাবা লগতে কৈছে ইয়াতে ডিবিটি যোগে পাবা ডিবিটিৰ যিটো ফুল ফৰ্ম সেয়া হৈছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ ঠিক আছে অৰ্থাৎ কোনো ধৰণৰ আন মানুহৰ সহায় নোলোৱাকৈ ডিৰেক্টলি তোমালোকৰ আধাৰ লিংক থকা যিটো বেংক একাউণ্ট আছে বেংক একাউণ্টত ডিৰেক্টলি তোমালোকে পইচাটো পাবা ঠিক আছে নেক্সট চোৱা এই ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বেংক একাউণ্টসমূহ বেংক একাউণ্ট আধাৰেৰে সংলগ্ন কৰিব লাগিব সকলো আৰু সময়তে বেংক একাউণ্ট সক্ৰিয় হৈ থাকিব আৰু অত্যাৱশ্যকীয় কিয়নো আধাৰৰ জৰিয়তে ডিবিটি কৰাৰ সময়ত নিষ্ক্ৰিয় অৰ্থাৎ ইনএক্টিভ যিবোৰ একাউণ্ট আছে তাত ধন পঠিয়ালে লেনদেন সফল নহয় ইয়াৰ বাবে কৰ্তৃপক্ষ দায়ী নহয় অৰ্থাৎ সৰু ল'ৰা ছোৱালীৰ যিহেতু টকা পইচা বেছি নাথাকে গতিকে সৰু ল'ৰা ছোৱালীবিলাকৰ কি হয় প্ৰায়ে একাউণ্টবিলাক কি হয় ডিএক্টিভেট হৈ যায় ঠিক আছে আৰু এনেও চাবাচোন তোমালোকে যদি বেংকত বহুদিন ধৰি ধৰা 3 মাহমান ধৰি যদি তোমালোকে কোনো ধৰণৰ লেনদেন নকৰা বহুতো বেংকে কি কৰে একাউণ্টটো ডিএক্টিভেট কৰি দিয়ে গতিকে তোমালোক যদি ইয়াৰ বাবে ইলিজিবল হয় তোমালোকে এপ্লাই কৰিছা তেতিয়াহ'লে কি কৰিব লাগিব বেংক একাউণ্টটো সক্ৰিয় হৈ থাকিব লাগিব এক্টিভ হৈ থাকিব লাগিব লগতে বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ লগত লিংক কৰা থাকিব লাগিব ঠিক আছে বেংকত গ'লে যদি আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক নাথাকে তেতিয়া বেংকত গ'লে তোমালোকে কি কৰিব আধাৰ এখন ফৰ্ম দিব সেই ফৰ্মখন ফিল আপ কৰাৰ লগে লগে আধাৰ কাৰ্ডৰ লগত তোমালোকৰ বেংক একাউণ্টটো লিংক হৈ যাব তে পাছ কৰাৰ আগতে বা পাছ কৰিম যদি বুলি ভাবি আছা এইখিনি কাম তোমালোকে কৰি থ'ব পাৰা মনত ৰাখিবা যদিহে কিবা কাৰণত ইনএক্টিভ হৈ থাকে নিষ্ক্ৰিয় হৈ থাকে বা ডিএক্টিভ হৈ থাকে ঠিক আছে তেতিয়াহ'লে কিন্তু তোমালোকে একাউণ্টত পইচাটো নোপোৱা ইয়াৰ বাবে তোমালোকে আন ঠাইত কমপ্লেইন দিলে কিন্তু কৰ্তৃপক্ষ দায়ী নহ'ব বুলি ধুনীয়াকৈ ইয়াতে উল্লেখ কৰিছে নেক্সট কৈছে যে ইয়াৰ উপৰিও প্ৰতি বছৰে যথাসময়ত এই পঞ্জীয়ন নৱীকৰণ কৰিব লাগিব অৰ্থাৎ এবাৰ তোমালোকে এপ্লাই কৰি দিলে ধৰি লোৱা এবাৰ ক্লাছ 8ত পাছ কৰিছা হয়নে ক্লাছ 8ত পাছ কৰিছা এতিয়া যিহেতু ক্লাছ 9 পাবা তোমালোকে যেতিয়ালৈকে স্কলাৰশ্বিপৰ ৰিজাল্ট আহি যাব ক্লাছ 9 পাই যাবা গতিকে ক্লাছ 9ত তোমালোকে এবাৰ ৰেজিষ্ট্ৰেশ্যন কৰিলে নহ'ব ইয়াৰ পিছতো অৰ্থাৎ এতিয়া তোমালোকে 2026ত ৰেজিষ্ট্ৰেশ্যন কৰিলা নেক্সট আকৌ ৰিনিউৱেল কৰিব লাগিব 2027ত নেক্সট 2028ত নেক্সট 2029ত কিহৰ কাৰণে ৰিনিউৱেল কৰিব লাগিব কাৰণ এই যিটো তোমালোক পে'মেণ্ট দিব এই পে'মেণ্টটো তোমালোকক পঢ়িবৰ কাৰণেহে দিছে গতিকে তোমালোকে পঢ়ি আছে নে নাই সেইটো গভৰ্ণমেণ্টে চাব যদিহে তোমালোকে পঢ়া নাই তেতিয়াহ'লে তোমালোকে আৰু সেই পইচাটো নোপোৱা ঠিক আছে নেক্সট ভিডিঅ'ত তোমালোকক পঞ্জীয়নৰ নৱীকৰণ অৰ্থাৎ ৰিনিউৱেল অফ ৰেজিষ্ট্ৰেশ্যনৰ বিষয়ে তোমালোকক বুজাই দিম কেনেকৈ তোমালোকে নৱীকৰণ কৰিব লাগিব অৰ্থাৎ এইবাৰ যদি পাছ কৰা তোমালোকে এইবাৰটো ৰেজিষ্ট্ৰেশ্যন কৰিলা নেক্সট 2027ত কেনেকৈ তোমালোকে নৱীকৰণ কৰিব লাগিব কি কি এলিজিবিলিটি আছে ঠিক আছে সেইখিনি তোমালোকক বুজাই দিম যদিহে তোমালোকক ভিডিঅ' লাগে এটা কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবা ইয়াৰে PDF-সমূহ তোমালোকে আমাৰ যিটো এপ আছে সেই এপটোত পাই যাবা এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি থ'বা